নমস্কাৰ যদি তোমালোকে ক্লাছ 12 ৰ এক্সাম দিছিলা অৰ্থাৎ এইচএছ সেকেন্ড ইয়াৰ যদি তোমালোকে বোৰ্ড এক্সাম দিছিলা তেনেহলে তোমালোকৰ কাৰণে আহি পৰিছে এটা বহুতে বেছি গুৰুত্বপূৰ্ণ খবৰ কিয়নো আমাৰ অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমত যোগেদি জনায় যে তোমালোকৰ যি হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল হেয়া এপ্ৰিল মাহৰ শেষত দিব বুলি এই মাহৰ শেষৰ গতিকে তোমালোকে শুনিলা অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমত কি ক'লে এতিয়া আহিছো আমি এটা অন্য টপিকলৈ যদি তোমালোকে চিন্তিত হৈ আছা পৰীক্ষাৰ ফলাফল কি হ'ব বা যদি পাছ নকৰা তেনেহলে কি হ'ব বা যদি ফেল কৰা তেনেহলে কি হ'ব যদি চিন্তিত হৈ আছে তেনেহলে মই তোমালোকক ক'ব বিচাৰিছো হায়াৰ সেকেন্ডাৰী পৰীক্ষাত ইমান বেছি টাফকে নেচাই যিখিনি তোমালোকে লিখিত আহিছে যদি শুদ্ধ হৈছে তেনেহলে তোমালোকে মাৰ্কছ পাবাই আৰু চেষ্টা কৰে হায়াৰ সেকেন্ডাৰীত বিশেষকৈ মাৰ্কছ দিবৰ কাৰণে এক্সট্ৰাকে গতিকে তোমালোকে ইমান বেছি চিন্তিত হৈ নাথাকিবা যি হয় ফলাফল তাক একচেপ্ট নিশ্চয় কৰিবা আৰু ৰিজাল্ট কেতিয়া দিয়ে মুঠতে তোমালোকে ইমান বেছি চিন্তিত হৈ পিনি বৰ্তমান সময়ত সময় নষ্ট নকৰিবা আৰু ৰিজাল্টৰ সময় নষ্ট কৰাকৈ কেতিয়া দিব তোমালোকে এটা বস্তু শিকা যেটো তোমালোকৰ ভৱিষ্যতে লাভ হ'ব আৰু তোমালোকে কি কৰিব পাৰা ভৱিষ্যতে কি পঢ়িম বুলি ভাবিছা বা কি কৰিম বুলি ভাবিছা তাৰ ওপৰত তোমালোকে পৰিকল্পনা কৰা কিয়নো ৰিজাল্ট দিয়াৰ পাছত বহু ছাত্ৰ-ছাত্ৰীয়ে ভুল কিছুমান বিভাগত তেওঁলোকে এডমিশন লয় তাৰ পাছত তেওঁলোকে পোষ্ট পায় যাতে তোমালোকৰ এনে পৰিস্থিতি আহি নপৰে গতিকে তোমালোকে নিশ্চয় ভাল এটা ষ্ট্ৰীম বা ভাল এটা বিভাগ যেটো পঢ়িবা তুমি যেটো কেৰিয়াৰ ঘূৰিব বিচাৰিছা তেনে ধৰণৰ এটা বিভাগত তোমালোকে এডমিশন লবা বাকি ৰিজাল্টৰ সন্দৰ্ভত যিকোনো ধৰণৰ আপডেট পাবলৈ আমাৰ WhatsApp চেনেলটো নিশ্চয় তোমালোকে ফলো কৰিবা যাৰ লিংক এই ভিডিও ডেসক্ৰিপচন বক্সত দিয়া হৈছে